নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল মই আজি আপোনালোকৰ লগত কথা পাতিম আপোনালোকৰ জন্মৰ তাৰিখ আৰু মাহৰ সম্বন্ধে আপোনালোকৰ জন্মৰ তাৰিখ আৰু মাহ কিমান মই কৈ দিম তাৰ বাবে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাওক আহক আমি তেনেহলে ভিডিওটো প্ৰথমে ষ্টাৰ্ট কৰো ওয়ান স্টেপ আপোনালোকে মনত ৰাখিব ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ ক্যালকুলেটৰটো ব্যৱহাৰ কৰি লওক আৰু মিনিমাইজ কৰি লওক বন্ধুসকল আপোনাৰ জন্মৰ তাৰিখটো প্ৰথমে আপুনি বহিত লিখক উদাহৰণ হিচাপে মই মোৰ নিজৰ জন্মৰ তাৰিখটো আপোনালোকক দেখাইছো মোৰ জন্মৰ তাৰিখ 31 তাৰিখ হয় গতিকে ময়ো এতিয়া 31 তাৰিখটো বহিত লিখি ললো আৰু আপোনালোকেও লিখি লওক এতিয়া 2 নম্বৰ ষ্টেপত এতিয়া আপুনি আপোনাৰ জন্মৰ তাৰিখটো 2 এ পূৰণ কৰিব লাগিব মোৰটোক মই উদাহৰণ হিচাপে দেখাইছো মোৰ 31 তাৰিখটোক মই 2 এ পূৰণ কৰোতে 62 পালো আপোনালোকেও ঠিক তেনে ধৰণে কিবা এটা পাব যেটো পাব তাক আকৌ বহিত লিখি লওক এতিয়া গৈ আছো আমি 3 নম্বৰ ষ্টেপলৈ 3 নম্বৰ ষ্টেপত আপুনি এতিয়া কি কৰিব 3 নম্বৰ ষ্টেপত আপোনাৰ যেটো জন্ম তাৰিখ তাক আপুনি দুগুণ কৰোতে যেটো পূৰণফল পালে তাৰ লগত এতিয়া 5 যোগ দিব লাগিব মই যেনেকৈ মোৰ জন্ম তাৰিখ 31 আছিল তাক মই দুগুণ কৰোতে মোৰ হৈ গল 62 এতিয়া মই 62 লগত 5 যোগ দিছো চাই লওক মোৰ হৈ গৈছে 67 এতিয়া আপোনালোকেও ঠিক সেইদৰে আপোনালোকৰ যেটো পূৰণফল দুগুণ কৰোতে আপোনাৰ জন্ম তাৰিখটোক দুগুণ কৰোতে যেটো পূৰণফল পালে তাৰ লগত 5 যোগ দিয়ক এতিয়া আমি গৈ আছো 4 নম্বৰ ষ্টেপলৈ 4 নম্বৰ ষ্টেপ বন্ধুসকল যদি অসুবিধা পাইছে ভিডিওটো পজ কৰি আকৌ পিছলৈ গৈ এবাৰ চাই ল'ব পাৰে বন্ধুসকল আপোনালোকৰ যেটো দুগুণ কৰোতে যেটো পূৰণফল পালে তাৰ লগত 5 যোগ দিওতে যেটো পালে তাৰ লগত এতিয়া 50 যোগ দিয়ক মই মোৰ যেটো জন্ম তাৰিখ তাৰ লগত মই তাক দুগুণ কৰোতে যেটো পালো তাৰ লগত মই 5 যোগ দিওতে 67 পালো 67 লগত এতিয়া মই 50 যোগ দি মই এইটো পূৰণফল পাইছো ঠিক আপোনালোকেও পূৰণফল কিবা এটা পাব এতিয়া আহক বন্ধুসকল আমি 5 নম্বৰ ষ্টেপলৈ যাওঁ 5 নম্বৰ ষ্টেপ এতিয়া আপুনি কিমান পালে মই পালো 3350 ইয়াৰ পাছত আপোনাৰ জন্ম মাহৰ সংখ্যাটো যেনে জানুৱাৰীৰ পৰা ডিসেম্বৰলৈ 1 আৰু ডিসেম্বৰলৈ 12 হয় গতিকে যদি আপুনি জন্ম হৈছে ফেব্ৰুৱাৰী তেতিয়া হলে 2 যোগ দিব লাগিব এইটো পূৰণফলৰ লগত যদি আপুনি জুলাইত হৈছে তেতিয়া হলে 6 আৰু ডিসেম্বৰত হলে 12 ঠিক তেনেদৰে যোনটো মাহ হয় সেই মাহৰ সংখ্যাটো আপুনি পোৱা পূৰণফলটোৰ লগত যোগ দিব লাগিব মই দিলু মোৰ যেটো এতিয়া মই পালো 3350 পূৰণফল তাৰ লগত মই জন্ম হৈছিল ডিসেম্বৰ মাহত গতিকে মই তাৰ লগত 12 যোগ দিলু 3350 ৰ লগত মই 12 যোগ দিলু এতিয়া মই পালো এৰ যোগফল পালো 3362 এতিয়া 3362 আমি 6 নম্বৰ ষ্টেপত কি কৰিম মই দেখাই আছো 6 নম্বৰ ষ্টেপ বন্ধুসকল এই ষ্টেপটোতে আমি সম্পূৰ্ণ ৰিজাল্ট পাই যাম এতিয়া মই দেখাই আছো আপুনি কিমান পালে আপুনি যিমান পালে তাৰ পৰা 250 বিয়োগ দিয়ক মই পালো 3362 তাৰ পৰা মই 250 বিয়োগ দিলু আৰু পালো মই 3112 এইদৰে আপুনি যেটো বিয়োগ দিব তাতে আপোনাৰ ৰিজাল্ট ওলাই গল মই দেখাই আছো মই যেটো বিয়োগফল পালো 31 আৰু 12 মানে 3112 31 টো হৈছে মোৰ জন্মৰ তাৰিখ আৰু মোৰ মাহটো হৈছে 12 ঠিক আপুনিও বিয়োগ কৰি যেটো পালে বিয়োগফল তাৰে প্ৰথমটো আপোনাৰ জন্মৰ তাৰিখ আৰু দ্বিতীয়টো আপোনাৰ মাহ গতিকে বন্ধুসকল হয় নে নহয় আপোনালোকে মোক তলত কমেন্ট কৰি জনাব বন্ধুসকল নোহোৱাৰ কোনো কথাই নাথাকে আপোনালোকে ভালকৈ ভিডিওটো যদি চাই তেতিয়া হলে আপোনালোকে এইদৰে এই প্ৰচেছত যদি আপোনালোকে অংকটো কৰে তেতিয়া হলে আপোনালোকৰ নিশ্চয় জন্মৰ তাৰিখ আৰু মাহ ওলাই যাব গতিকে বন্ধুসকল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছো আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জনালো